Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স টপিকস আলোচনা কৰিব গৈ আছো। আজিৰ প্ৰথম বিষয়বস্তুটো হৈছে আইএনএছ নিস্তাৰৰ ওপৰত। আইএনএছ নিস্তাৰ প্ৰথমখন থলুৱাভাৱে ডিজাইন কৰা আৰু নিৰ্মাণ কৰা ডাইভিং সাপোৰ্ট ভেসেল হয়, ডিএসভি। এই আইএনএছ নিস্তাৰক বনাইছে হিন্দুস্তান শিপইয়াৰ্ড লিমিটেডে, চমুকৈ HSL এ। আৰু এই যেটো ভেসেল, এই ভেসেলটোক অফিচিয়ালি আমাৰ ভাৰতীয় নেভিক 8 জুলাই তাৰিখে বিশাখাপট্টনমক হস্তগত কৰিছে। এতিয়া নিস্তাৰ কি হয়? নিস্তাৰ এটা সংস্কৃত শব্দ হয়। সংস্কৃত শব্দটোৰ অৰ্থ হৈছে উদ্ধাৰ, ৰেস্কিউ বা সালভেশন। ওকে, লিবারেশন, রেস্কিউ অর সালভেশন অর্থাৎ উদ্ধার করা বা মুক্তি করা। তার নাম মতে তার পরিচয় যে এই আইএনএস নিস্তাৰৰ দ্বাৰা ডিপ সি দ্যাট ইজ আপ টু 300 মিটাৰ ডেপথ লৈকে যিকোনো বস্তু উদ্ধাৰ কৰিব পৰা যাব। দি শিপ মেজাৰিং 118 মিটাৰ উইথ এ টনেজ অফ নিয়াৰলি 10,000 টনছ। এই যেটো শিপ আছে, এই শিপটোৰ দীঘলীয়া আপুনি যদি মেজাৰ কৰে তা 118 মিটাৰৰ হয় আৰু ওজন 10,000 টনছ। 10,000 টনছ। ওকে, is installed with state of the art diving equipment. এটো থলুৱাভাৱে নিৰ্মাণ কৰা হৈছে। অলমোষ্ট 75% কন্টেন্ট আমাৰ ভাৰতৰ পৰাই লোৱা হৈছে। ওকে, the ship also has a side diving stage for undertaking diving operations up to 75 meter depth. আৰু এই যেটো ক্যাপাবিলিটি, এই ক্যাপাবিলিটিৰ দ্বাৰা ডিপ সি স্যাচুৰেশন ডাইভিং লৈকে যাব পৰা যাব, যেনেকৈ মই কৈছো 300 মিটাৰ ডেপথ লৈকে। অলৰাইট, সো অবভিয়াসলি ইয়াৰ এটা গুৰুত্বপূৰ্ণ সিগনিফিকেন্স আছে, রাইট? এই সিগনিফিকেন্সটো কি হয় যে আমি সিলেক্ট কিছুমান কান্ট্রি হৈছো যাৰ এই টেকনলজিটো আছে। The ship will also serve as the mothership for deep submergence rescue vessel to rescue and evacuate personnel in case of an emergency in a submarine underwater. ধৰক ডিপ সি মিশন যেটো আমাৰ অহা বছৰ লঞ্চ কৰিব যোৱা হৈছে মৎস্য 6000 যোজনাৰ আন্ডাৰত, তাত যদি তেনেকুৱা কোনো ইমাৰ্জেন্সি আনফৰসিন ঘটনা হয় তেতিয়া এই শিপটোৱে সহায় কৰিব। The ship is equipped with a combination of remotely operated vehicles to undertake diver monitoring and salvage operations up to a depth of 1000 meter. So this is a very important achievement. আমি যদি চাও দুটা দিশৰ পৰা এটো ইম্পৰ্টেন্ট। এটা হৈছে আমাৰ যেটো মেক ইন ইণ্ডিয়া ইনিশিয়েটিভ আছে, মেক ইন ইণ্ডিয়া, অলসো আত্মনিৰ্ভৰ ভাৰত। It aligns with both of these policies যে আমি কমপ্লিটলি সেলফ ডিপেন্ডেন্ট হ'ব বিচাৰিছো, বিশেষকৈ ডিফেন্স সেক্টৰত। এই টপিকটোৰ পৰা এটা কোৱেশ্চন আছে, কোৱেশ্চনটো চাওক। With reference to the indigenous diving support vessel Nistar, consider the following statements. 1. Nistar is India's first indigenously designed and constructed diving support vessel delivered to the Indian Navy. একেবাৰে সত্য, ভাৰতৰ প্ৰথমখন থলুৱাভাৱে ডিজাইন কৰা আৰু নিৰ্মাণ কৰা ডিপ সি মিশনৰ কাৰণে যেটো বনোৱা হৈছে ডাইভিং সাপোৰ্ট ভেসেল হয় এটো, ৰাইট? আৰু এটো বনাইছে হিন্দুস্তান শিপইয়াৰ্ড লিমিটেড। The vessel can undertake diver monitoring and survey operations up to 300 meters. Hoy, this is also true. It acts as a mothership for deep submergence rescue vessel operations. Also correct. It has 100% indigenous content and was constructed by Cochin Shipyard. No, yet 75% content hai amar bharator tholua hoy, both in terms of design and construction. আৰু এটো কনস্ট্রাক্ট কৰিছে হিন্দুস্তান শিপইয়ার্ড লিমিটেডে, নট কোচিন শিপইয়ার্ড। সো শিপ বিল্ডিং কোম্পানি পাব্লিক সেক্টর আন্ডারটেকিংৰ আন্ডাৰত যদি চাব যায় কোচিন শিপইয়ার্ড লিমিটেড আছে, জিআরএসি আছে, মাজাগাঁও ডক শিপ বিল্ডার্স লিমিটেড আছে। অলৰাইট, সো এটো বনাইছে হিন্দুস্তান শিপইয়ার্ড লিমিটেডে। ওকে, আৰু এই যেটো কন্টেন্ট এটো IRS, that is Indian Register of Shipping or classificationৰ মতে বনোৱা হৈছে, both construction and design part. So আমাৰ কাৰণে শুদ্ধ এনসাৰটো কি হ'ব? অপশন বি,
That is 1, 2 and 3 only. This statement is wrong. Next question, international relation or perspective or article 2 hoise je India gears up for trade policy review as European Union chief calls for an alternate to WTO, World Trade Organization. Our headline says the US has blocked WTO for resolving trade disputes. Very, very important. Polity perspective or GS paper 2 as well as GS paper 3. So কি হৈছে যে প্ৰত্যেকখন দেশৰে নিজৰে এটা ট্ৰেড পলিচি আছে আৰু WTO এটো সময়ে সময়ে ৰিভিউ কৰি থাকে ভাৰতৰ এই যেটো হ'ব এটো 8 নম্বৰ ট্ৰেড পলিচি ৰিভিউ তাৰ আগৰ যেটো 7th ট্ৰেড পলিচি ৰিভিউ আছিল 7th ট্ৰেড পলিচি ৰিভিউ that was reviewed back in 2020 তো অৰ্থাৎ 5 বছৰ মূৰত এই 8 নম্বৰ ট্ৰেড পলিচি ৰিভিউটো অনুষ্ঠিত হ'ব গৈ আছে তাৰ আগৰটো যদি চাই 6th TPR এটো 2015 ত হৈছিল ঠিক আছে WTO কি হয় WTO বেসিক্যালি বিচাৰে যে গুটেই বিশ্বৰ দেশসমূহ এটা কমন মাৰ্কেট প্লেসত পৰিণত হ'ব ওকে আৰু ট্ৰেড বেৰিয়াৰ যিবোৰ আছে both in terms of tariffs and non tariffs এবিলাক দূৰ হ'ব বেসিক্যালি কি হয় যাতে এটা কমন মাৰ্কেট প্লেসৰ মাজৰে ট্ৰেড ডিসপিউট বিলাক সমাধান কৰিব পাৰি হেতুকে WTO বিচাৰে আৰু এটো এস্টাবলিশ কৰা হৈছিল 1995 ত ৰিপ্লেসিং আগৰ GATT right general agreement on trade and tariff so bharate etia bicharise je ei jitu trade policy setu review ho trade policy review je WTO mechanism to assess member countries trade and economic policies every 5 year 5 bochor mure mure trade policy review hoi thake protito country India's last review was 5 years ago and this is the 8th review the US has blocked the appointment of judges to the WTO's dispute settlement body United States আপোনালোকে চাব WHO WTO আদিৰ দৰে সংস্থাবোৰৰ পৰা নিজকে আতৰাই ৰাখিছে বিহেকে ডোনাল্ড ট্ৰাম্পৰ যেটো পলিচি আছে এইবিলাকে এই মাল্টিলেটাৰিজমত বিশ্বাস নকৰে WTO WHO এইবিলাকে মাল্টিলেটাৰিজম প্ৰমোট কৰে কিন্তু ডোনাল্ড ট্ৰাম্পে প্ৰথম টাৰ্মটো চাব 2016 ৰ পৰা 2020 লৈকে যেটো আছিল তাত এই সংস্থাসমূহৰ যেটো ৰেলেভেন্স হেতু মানে নিম্নগামী কৰি দিছিল This means no country can file proper trade cases at WTO নাই কারণ WTO যদি কোনোবা কান্ট্রিয়ে কিবা ডিসপিউট রিজলিউশনৰ কাৰণে কেস ফাইল কৰে তাৰ কাৰণে ডিসপিউট সেটেলমেন্ট বডি হে চাব আৰু ডিসপিউট সেটেলমেন্ট বডি কোন থাকে জাজ বিলাক থাকিব আৰু ইউএস এতিয়া কি কৰিছে যে জাজ বিলাকক এপয়েন্টমেন্টত বাধা দি ৰাখিছে Due to this, the US is increasingly engaging in bilateral trade deals bypassing WTO mechanism. So WTO মানে যিবিলাক পলিসি আছে যিবিলাক নর্মস আছে সেইবিলাক দামানি পেলাই ইউএসএ কি কৰি আছে বাইলেটারাল ট্রেড বোৰ সাইন কৰি আছে This poses risks for developing countries like India and rely on rules based international system so obviously WTO টা কি আছিল rules based system আৰু এতিয়া এটা মনোপলিস্টিক মার্কেটৰ দৰে হৈ গৈ আছে যে ইউএসএ যি বিচাৰিব তাকেই কৰিব পৰা হৈছে সো এটো rules based নহয় So, hetu eta jetu amar rules based global order ase tar proti bhabuki anise European Union chief Ursula von der Leyen has called for a new trade forum with ASEAN countries je European Unionor bortoman commissioner jonor naam hoise Ursula von der Leyen so tekhete koise je biheke ASEAN country boror hoite European Union e agbahibo lage eta chukti sakhor korar karone biheke ei global uncertainty samoyot okay He has called for a new trade forum. এতি আমি WTO এর বিষয়ে অলপ জানো যে WTO এটা ইন্টারন্যাশনাল অর্গানাইজেশন হয় যার মুখ্য উদ্দেশ্য হৈছে যে যিবিলাক ট্রেড বেরিয়ার আছে হেবুর আতৰুৱা both in terms of tariffs and non tariffs. It is the only global organization dealing with the rules of trade between nations. So এটো একমাত্ৰ গ্লোবাল অর্গানাইজেশন যেটো ট্রেড লৈ পেলাই চোৱাচিতা কৰে ট্ৰেডৰ লগত জড়িত সমস্যাবোৰ ওকে আৰু এটো কেতিয়া উৎপত্তি হৈছিল 1995 ত ৰিপ্লেস কৰিছিল জেনাৰেল এগ্ৰিমেন্ট অন ট্যাৰিফস এণ্ড ট্ৰেড পূৰ্বৰ আছিল এটো 1948 ত এটো বনোৱা হৈছিল বৰ্তমান মেম্বাৰ কান্ট্ৰি হৈছে 166 টা ইনক্লুডিং কমোৰোস এণ্ড টিমোৰ লেষ্টে যোৱা বছৰ এই দুটা কান্ট্ৰি WTO
অংশ কৰা হৈছিল ইণ্ডিয়া ইজ এ ফাউণ্ডিং মেম্বাৰ অফ দ্য WTO মনত ৰাখিব যেতিয়া 1995ত WTO এষ্টাব্লিছ হৈছিলে তেতিয়া ভাৰত ফাউণ্ডিং মেম্বাৰ আছিলে এতিয়া এক্সামৰ পাৰ্সপেক্টিভৰ পৰা এইকেইটা সোধে যে WTO কি ৰিপৰ্ট পাব্লিছ কৰে এক নম্বৰ ওল্ড ট্ৰেড ৰিপৰ্ট Number 2, Old Trade Statistical Review. Number 3, Global Trade Outlook and Statistics. ঠিক আছে তো আমি এই টপিকটোৰ পৰা এটা MCQ প্ৰেক্টিছ কৰোঁ কোৱেশ্চনটো হৈছে Where is the headquarters of the World Trade Organization located? New York, USA, Brussels, Belgium, Geneva, Switzerland, Paris, France. শুদ্ধটো আপোনালোকে নিশ্চয় দিব পাৰিছে ভেৰি গুড জেনেভা Switzerland is the correct answer. Next topic to polity falor pra very important 27th Eastern Zonal Council meeting to অনুষ্ঠিত হ'ব গৈ আছে ৰাঞ্চিত ওকে এটো অনুষ্ঠিত অলৰেডি হৈ গৈছে কোনে কৰিছে স্যাৰ ইউনিয়ন হোম মিনিষ্টাৰ সো জোনাল কাউন্সিল তো আমি পলিটিত পঢ়ো জোনাল কাউন্সিল কোনো কনস্টিটিউশনাল বেকিং নাই অৰ্থাৎ এটো এটা স্ট্যাটুটৰি বডি এটো ব্ৰেইন চাইল্ড আছিলে পণ্ডিত জৱাহৰলাল নেহৰুৰ ষ্টেট ৰিঅৰ্গানাইজেশ্যন এক্টৰ আন্ডাৰত এই জোনাল কাউন্সিল বিলাক বনোৱা হৈছিল বৰ্তমান ভাৰতত 5টা জোনাল কাউন্সিল আছে ইষ্টাৰ্ণ ওয়েষ্টাৰ্ণ নৰ্দাৰ্ণ সাউদাৰ্ণ সেন্ট্ৰেল প্ৰথম অৱস্থাত 5টা আছিল তাৰ পিছত আৰু এটা নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এক্টৰ আন্ডাৰত নৰ্থ ইষ্টাৰ্ণ কাউন্সিল বনোৱা হৈছিল 1972 তো বৰ্তমান যদি ওভাৰঅল চাব যায় আছে 6টা ঠিক আছে আৰু ইষ্টাৰ্ণ জোনাল কাউন্সিলত কোনকেইটা ৰাজ্য আহে ঝাৰখণ্ড বিহাৰ উৰিষ্যা ওয়েষ্ট বেংগল ওকে আৰু এই গুটেইকেইটা ৰাজ্যই পাৰ্টিসিপেটও কৰিছিল এই মিটিংটোৰ ফোকাস আছিল অন ইন্টাৰষ্টেট কোঅপাৰেচন যে আন্তঃৰাজ্যিক সহযোগিতা লং পেন্ডিং ডিসপিউট ৰাজ্যবোৰৰ মাজত যিবোৰ ডিসপিউট চলি আছিল হেবোৰ কেনেকৈ সমাধান কৰিব পাৰি এন্ড পেন্ডিং ফাইনান্সিয়াল ডিউজ ফ্ৰম দ্য সেন্টাৰ তো সেন্টাৰৰ পৰা যিবিলাক এতিয়াও ফান্ডিং পাব লগা আছে ফাইনান্স কমিশনে যিবোৰ গ্ৰান্ট কৰিছিল ওকে সো হেবোৰ ওপৰত আলাপ আলোচনা হৈছে এতিয়া আমি জোনাল কাউন্সিলৰ ওপৰত চাও যে এটা স্ট্যাটুটৰি বডি হয় নট কনস্টিটিউশনাল কাৰণ কনস্টিটিউশনত কোনো ইয়াৰ বিষয়ে উল্লেখ নাই আৰ্টিকলস নাই It's set up under States Reorganization Act 1956. The idea of zonal councils was proposed by Jawaharlal Nehru in 1956 during debates on States Reorganization Commission. Fazal Ali Commission নামেও জানা যায় তা There are 5 zonal councils northern southern eastern western and central chairman কোন হয় ইউনিয়ন হোম মিনিষ্টাৰ মেম্বাৰ কোন কোন থাকে চিফ মিনিষ্টাৰ আৰু গভৰ্ণৰ অফ মেম্বাৰ ষ্টেটস প্লাস 2 মিনিষ্টাৰ্স ফ্ৰম ইচ ষ্টেট ওকে এটো গভৰ্ণৰে নমিনেট কৰে ইয়াৰ উপৰি ভাইস চেয়াৰম্যান জন প্ৰতিটো ৰাজ্যৰে পৰা প্ৰতি এক বছৰ মুৰে মুৰে ৰোটেট হৈ থাকে তে জোনাল কাউন্সিলে কেনেকুৱা ৰোল প্লে কৰে যে ইকোনমিক প্লেনিং যে অৰ্থনৈতিক প্লেনিংবোৰ কৰাত এই জোনাল কাউন্সিলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ওয়াটাৰ শেয়াৰিং ভাৰতৰ নদ নদীসমূহ যদি চাই কোনো এটা ডিস্ট্রিক্ট বা কোনো এটা ৰাজ্যতে এটো সীমিত নহয় সো এটা নদী বহুত কেইটা ৰাজ্যৰ মাজেৰে বৈ যায় ৰাইট সো অবভিয়াসলি ওয়াটাৰ শেয়াৰিং লৈ পেলে ডিসপিউট হ'ব পাৰে তামিলনাডু কেৰালাৰ মাজত হৈ থাকে ৰাইট সো হেই সমস্যাবোৰ আমি আলাপ আলোচনাৰ মাজেৰে সমাধান কৰিব পাৰি আৰু তাৰ কাৰণে জোনাল কাউন্সিল আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট আন্তঃগাঁথনিবোৰ ডেভেলপ কৰাৰ কাৰণে ইন্টাৰষ্টেট ডিসপিউট আৰু promote intergovernmental dialogue and regional cooperation যে ৰাজ্যিক পৰ্যায়ত আন্তঃৰাজ্যিক পৰ্যায়ত যে আৰু কেনেকৈ আমি আগবাঢ়িব পাৰো আলাপ আলোচনাৰ মাধ্যমেৰে কিবা ডিসপিউট আছে ডিসপিউটবোৰ সমাধান কৰিব পাৰি আৰু যিবিলাক নিজৰ নিজৰ বেষ্ট প্ৰেক্টিসেছ আছে হেবোৰ এটা ৰাজ্য আন এটা ৰাজ্যৰ লগত শেয়াৰ কৰিব পাৰে আৰু তাৰ দ্বাৰা আৰু ডেভেলপমেন্ট কৰিব পৰা যায় হেবোৰৰ ওপৰত এই জোনাল কাউন্সিলিঙত আলাপ আলোচনা হয় এই টপিকটোৰ পৰা এটা কোৱেশ্চন লৈছো With reference to zonal council in India, consider the following statements. 1. Zonal councils are constitutional bodies created under Article 263 of the Indian Constitution. Number 1 statement to wrong. Article 263 under interstate council hai form kora hoy. In not zonal council. অলপ আগতে আমি চাইছিলো যে জোনাল কাউন্সিলবোৰ or কোনো constitutional backing নাই এটো এটা statutory body
দ্য ইউনিয়ন হোম মিনিষ্টাৰ চাৰ্ভছ এজ দ্য চেয়াৰমেন অফ অল জোনাল কাউন্সিলছ য়েছ গোটেইকেইটা জোনাল কাউন্সিল 5টা জোনাল কাউন্সিল দ্য ইষ্টাৰ্ণ ৱেষ্টাৰ্ণ চেণ্ট্ৰেল নৰ্দাৰ্ণ এণ্ড চাউদাৰ্ণ এইকেইটাৰ চেয়াৰমেন কোন হয় আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ দ্য নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ইজ গভৰ্ণ বাই দ্য ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956 নহয় জোনাল কাউন্সিলবোৰহে ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956ৰ দ্বাৰা গভাৰ্ণ হয় বাকী যেটো নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আছে হেতু নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এক্ট 1972 দ্বাৰাহে গভাৰ্ণ Number 4, Chief Ministers of Member States acts as Vice Chairman of Zonal Councils on a rotational basis. হয় যে মেম্বাৰ ষ্টেটবোৰৰ চিফ মিনিষ্টাৰ সকল ভাইচ চেয়াৰমেন হয় আৰু সেই ভাইচ চেয়াৰমেন পদটো কি ৰোটেট হৈ থাকে সো নাম্বাৰ 4 স্টেটমেন্ট ইজ অলসো কারেক্ট সো আমি 2 and 4 কারেক্ট পালো রাইট তো অপশন এ উইল বি কারেক্ট অ্যানসার নেক্সট টপিকটো লৈ যাও নেক্সট টপিকটো এনভায়ৰনমেন্টৰ পৰা আছে টপিকটো হৈছে যে লাদাখ টু অৰুণাচল 30 ডিফেন্স প্ৰজেক্টস গেট ওয়াইল্ড লাইফ প্যানেল নট সো ওয়াইল্ড লাইফ প্যানেলে মানে গ্ৰীণ সিগনেল দিছে যে 30টা প্ৰজেক্ট লাদাখৰ পৰা আৰম্ভ কৰি একেবাৰে অৰুণাচল প্ৰদেশলৈকে এইকেইটা আগবঢ়াই লব যাব পৰা যাব The Standing Committee of the National Board for Wildlife has approved 30 critical defense projects along the India-China border right from Ladakh to Arunachal Pradesh. This include, so এইবিলাক strategic defense project হয় obviously Chinaৰ লগত যদি আমি আমাৰ যেটো এতিয়া এটা কুল পইণ্ট আহিছে তথাপি চাইনাক আমি কেতিয়াও ট্ৰাষ্ট কৰিব নোৱাৰি আৰু সেইভাবে আমি স্ট্ৰেটেজিক পইণ্টৰ ফালৰ পৰা এডভান্স হ'ব লাগিব আৰু সেইবোৰে আমি ইয়াত উল্লেখ কৰিছো যে ফৰৱাৰ্ড বেজ বনোৱা হ'ব মিসাইল ফেসিলিটিজ বোৰ বনোৱা হ'ব স্ট্ৰেটেজিক ৰোডস বনোৱা হ'ব ইনক্লুডিং 1 near দৌলত বেগ ওল্ডি ইণ্ডিয়াছ নৰ্দাৰ্ণমোষ্ট মিলিটাৰী পোষ্ট ভাৰতৰ যেটো একেবাৰে নৰ্দাৰ্ণমোষ্ট মিলিটাৰী পোষ্ট হেটোৰ নাম হৈছে দৌলত বেগ ওল্ডি সো ইয়াতো এটা তেনেকুৱা ফেসিলিটি বনোৱা হ'ব ফৰৱাৰ্ড বেজ মিসাইল ফেসিলিটি আৰু স্ট্ৰেটেজিক ৰোড এই প্ৰজেক্টৰ মুখ্য হাইলাইটবোৰ হৈছে যে এই প্ৰজেক্টবোৰ ভেৰি ইম্পৰ্টেন্ট হয় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব এভিয়েশন বেজ বনোৱা হ'ব মিসাইল ফেসিলিটি বনোৱা হ'ব ৰোডস বনোৱা হ'ব along the line of actual control so ইণ্ডিয়া আৰু চাইনাৰ যেটো বৰ্ডাৰ হেটো লাইন অফ এক্সুৱেল কন্ট্ৰোল বুলি কোৱা হয় কোনকেইটা ৰিজন কভাৰ্ড হ'ব ইষ্টাৰ্ণ লাদাখ সিকিম অৰুণাচল প্ৰদেশ এটসেট্ৰা ইয়াৰ উপৰি নামদাফা টাইগাৰ ৰিজাৰ্ভ যেটো আছে তাতো কিছুমান ফেসিলিটিজ বনোৱা হ'ব ইয়াৰ কাৰণে এই নেশনাল বোৰ্ড ফৰ ওয়াইল্ড লাইফৰ পৰা পাৰমিশন লোৱা হৈছে 310 হেক্টৰস অফ ফৰেষ্ট ল্যান্ডস টু বি ডাইভাৰ্টেড ফৰ ৰোড কনষ্ট্ৰাকশনস সো আমি দুটা কথা ইয়াত বুজিব লাগিব এটা হৈছে এনভায়ৰনমেন্টাল পার্সপেক্টিভৰ পৰা আৰু এটা হৈছে ডিফেন্স পার্সপেক্টিভৰ পৰা দুইটা ইম্পৰ্টেন্ট ৰাইট আমি নৰ্থ ইষ্টাৰ্ণ সাইডত যদি চাব যাও আমি এটা স্ট্ৰেটেজিক জোনত আছো চাইনাৰ লগত আমাৰ বৰ্ডাৰ শেয়াৰ কৰো আৰু চাইনাক আমি কেতিয়াও বিশ্বাস কৰিব নোৱাৰো যেহেতু 1962 এই ঘটনাটো তাৰ পিছত 2022 যেটো আমাৰ এটা সংঘাত হৈ গল সো হেইবোৰ পৰা আমি এটা শিক্ষা লব পাৰো যে চাইনাক কেতিয়াও ট্ৰাষ্ট কৰিব নালাগে আৰু সেই কাৰণে আমি at the laws of some environmental forest etc we are going to build these roads and military facilities wildlife mitigation measures must be followed important project কিছুমান হৈছে যে দৌলত বেগ ওল্ডি এটো বৰ্ডাৰ পাৰ্সোনেল মিটিং হাতত ডিসিশনটো লোৱা হৈছে ওকে 10.26 কিলোমিটাৰ ৰোড হ'ব from this place to this place DBO lies at 17,000 feet and has India's highest airstrip. Is it to our Daulat Beg Oldie ase? Etu 17,000 feet bhupishthor uporat ase and etu Bharator attacked highest Ussotom airstrip hoy. Strategic important the faster troop movement and logistics near border. The border area troop buror movement oti hunkale hobo logistics bur oti hunkale ek jagar pora anek jagaloi ship koribo pora jabo. Okay, critical amid India-China border tensions. এতিয়া আমি অলপ স্ট্যাটিক পোর্শনস আৰু ন্যাশনাল বোর্ড ফর ওয়াইল্ডলাইফ ন্যাশনাল বোর্ড ফর ওয়াইল্ডলাইফ এটা স্ট্যাটুটরি বডি হয় এটা একটা অ্যাক্টৰ আন্ডাৰত পাস কৰা হৈছে অ্যাক্টৰ নাম হৈছে ওয়াইল্ডলাইফ প্ৰটেকশন এক্ট 1972 WPA চেয়াৰপাৰসন কোন হয় ওয়াইল্ডলাইফ বৰ্ডৰ ন্যাশনাল বোর্ড ফর ওয়াইল্ডলাইফৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাইস চেয়াৰপাৰসন কোন হয় মিনিষ্টাৰ অফ এনভায়ৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ মিনিষ্টাৰজন দেখেত ভাইস চেয়াৰপাৰসন হয়
আৰু কোন কোন মেম্বাৰ থাকে 5টা NGO আছে 10টা ইকোলজিষ্ট এনভাইৰনমেণ্টেলিষ্ট আছে আৰু ফৰেষ্ট ৱাইল্ড লাইফ ডিপাৰ্টমেণ্টৰ যিটো চিফ ৱাৰ্ডেন তেখেতসকলো এই ৱাইল্ড লাইফ বৰ্ডৰ মেম্বাৰ হয় ষ্টেণ্ডিং কমিটি অফ NDW সো এটো কি হয় এ স্মলাৰ গ্ৰুপ উইদিন NDW উইথ ডেলিগেটেড অথৰিটি সো কিছুমান স্পেচিয়েলাইজড মানুহ থাকে যোনে এই বস্তুবোৰ ৰিভিউ কৰে It reviews and clear infrastructure and development projects in and around protected areas. যে সংৰক্ষিত অঞ্চলৰ আশে-পাশে যে আন্তঃগাঁথনি বা বিকাশ কৰাৰ কাৰণে যদি কিবা ষ্টেপ চৰকাৰে লয় তো সেইবোৰৰ কাৰণে আগতে পাৰমিশন ল'ব লাগে এই ষ্টেণ্ডিং কমিটি অফ NBW ৰ পৰা এটো হেড কৰে ইউনিয়ন এনভাইৰনমেণ্ট মিনিষ্টাৰে সো এই টপিকটোৰ পৰা এটা কোৱেশ্চন আছে হু ইজ দ্য চেয়াৰপাৰসন অফ দ্য নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ কোন হয় নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফৰ চেয়াৰপাৰসন President of India, Prime Minister of India, Chief Justice of India, আৰু 4 নম্বৰত আছে Environment Minister. শুদ্ধ উত্তৰটো কি হ'ব? Prime Minister of India, আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজন। ওকে? আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো। যদি আপোনালোকে ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব, কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। থ্যাংক ইউ।